কামৰূপৰ নিজ হিন্দুৰীখোপাত ৩৯তম ৰঙালী বিহু উদযাপন। কামৰূপ জিলাৰ চাংচাৰীৰ সমীপৱৰ্তী নিজ হিন্দুৰীখোপা নৱযুৱ মিলন সংঘৰ সৌজন্যত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহুৰ আয়োজন কৰা হয়। অইন বছৰৰ দৰে এইবেলিও ১৪ আৰু ১৫ এপ্ৰিল তাৰিখে ৩৯তম মুকলি বিহু উদযাপনৰ আয়োজন কৰা হয়। এপ্ৰিল তাৰিখে ৰাতিপুৱা গৰু গা ধোৱা পৰ্বৰে এই ৰঙালী বিহুৰ শুভাৰম্ভণি কৰে। পৰে পৰা বিভিন্ন কাৰ্যসূচী সমান্তৰালকৈ পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, বিহুৰ পতাকা উত্তোলন কৰা হয়। বৃক্ষৰোপণ কৰে নিজ হিন্দুৰীখোপা গাঁও প্ৰধান শ্ৰীযুত পুৰন্দৰ দাস আৰু বিশিষ্ট সমাজসেৱক শ্ৰীযুত ইন্দ্ৰেশ্বৰ দাসদেৱে। বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত হৰি দাসে। লগতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি আয়োজন কৰা হয়। নমস্কাৰ, পোনপ্ৰথমে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নিজ হিন্দুৰীখোপা নৱযুৱ মিলন সংঘৰ সৌজন্যত দুদিনীয়াকৈ কাৰ্যসূচী আমি অনুষ্ঠিত কৰা হৈছিলে। আমি প্ৰথম দিনা গৰু বিহু উপলক্ষে নামঘৰত সমস্ত ৰাইজে আমি সেৱা প্ৰাৰ্থনা জনোৱা হৈছে। তাৰপিছত গৰু ধোৱা পৰ্ব আমাৰ আৰম্ভ হৈছিলে আৰু তাৰ লগতে সংগতি ৰাখি আমি শিশুসকলক, উঠি অহা সম্ভাৱ্য শিশুসকলক তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত আমি কিছু ধৰণৰ খেল ধেমালি আমি অনুষ্ঠিত কৰা হৈছিলে। আৰু আজি আমাৰ দ্বিতীয় দিন অৰ্থাৎ মানুহ বিহু, আৰু এই মানুহ বিহুৰ দিনা আমি আকৌ ৰাতিপুৱাৰ পৰাই বৃক্ষৰোপণকে আদি কৰি আমি বয়োজ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা লোৱা পৰ্ব আমি অনুষ্ঠিত কৰা হৈছিলে। আমাৰ ঠাইৰ কিছু ইবাৰ অভাৱ হোৱাৰ হেতুকে আমি নিজ হিন্দুৰীখোপা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণতে আমাৰ এই অনুষ্ঠানভাগি আমি উদযাপন কৰিব লগা হৈছিলে। কিন্তু অনাগত পূৰ্বতে কিন্তু আমাৰ এই অনুষ্ঠানভাগি আমাৰ নামঘৰ সেৱাস্থলীতে আমি আয়োজন কৰিছিলোঁ। কিন্তু আমাৰ কিছু অসুবিধাৰ হেতুকে আমি ইয়াতে এই সেৱা পৰ্বটো এইবাৰ আমি ইয়াতে অনুষ্ঠিত কৰিব লগা হৈছে। আৰু তাৰ লগে লগে আমি মুকলি বিহুৰ আয়োজন কৰা হৈছিলে আৰু শিশুসকলকো এক আনন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ হেতুকে আমি মুকলি বিহুৰ আয়োজন কৰা হৈছিলে। আৰু যিহেতু আমাৰ ৰাতিৰ বিহুৰ ক্ষেত্ৰত আমাৰ বয়োজ্যেষ্ঠসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, আৰু আজিৰ সময়ছোৱাত ৰাতিৰ বিহুখনত এটা সমস্যাৰ সন্মুখীন হয়। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমী এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা, যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ-ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলো।
সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।